মোৰ লগত চাই চিনাকি হ'লে তেওঁলোকৰ সন্মান হানিও হ'ব পাৰে যেনে সেকেন্ড সুবাসনা আহিছে মই হাইকোৰ্টৰ এডভোকেট তেওঁ এডভোকেসি কৰিব নোৱাৰে মই আইনাৰ সন্মুখত তোমাৰ নিজৰ চেহেৰাটো এবাৰ চাবাচোন মই বহুত দুখ পাইছো আৰু হাতি আহিছো ভাল দৰা এটা চাৰ এটা বিয়া হৈছে আৰু কাজল হনা দুচকুলৈ চাই নমস্কাৰ দৰ্শকসকল মই মামনে মোৰ অতিথি শিতানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি এই শিতানৰ অতিথি হিচাপে মই আমন্ত্ৰণ কৰি আনিছো অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ঋতুপ্ৰণা গগৈ ঋতুপ্ৰণা তোমাক স্বাগতম জনাইছো ধন্যবাদ ঋতুপ্ৰণাই খুব সুন্দৰ গীত গায় লগতে পেশা হিচাপত তেখেত এগৰাকী অধিবক্তাও আজি ঋতুপ্ৰণাৰ লগত কথা পাতিম গান শুনিম তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আপোনালোকে নিশ্চয় ভাল পাব গতিকে শেষলৈকে চাই থাকিব দৰ্শকসকল আগতেও আপোনালোকক কৈছো পুনৰ কৈছো যে এয়া একেবাৰে সম্পূৰ্ণ ঘৰুৱাহী কথোপকথন গতিকে হাঁহি মাতি কথা পাতিম গতিকে কিবা যদি ভুলভ্ৰান্তি হয় আগতীয়াকৈ আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো ঋতুপ্ৰণা প্ৰথমে তোমাৰ পৰিচয়টো চমুকে মানে ঘৰ কোট কোন কোট আছে সকলোখিনি অকনমান মই জানিব বিচাৰিম দৰ্শকেও জানিব বিচাৰিব আসলতে মোৰ জন্ম হৈছিল ডিব্ৰুগড় জিলাৰ বালিমৰা চাহ বাগিচা মোৰ দেউতা বালিমৰা চাহ বাগিচাত কৰিছিল আৰু পাছলৈ দেউতা তিনিচুকীয়াৰ ওদালগুৰি চাহ বাগিচাত অৱস্থাত আছিল তো মই ইউনিভাৰ্চিটিত পঢ়ি থকাৰ সময়খিনি ওদালগুৰি টি ষ্টেটত আছিল মা দেউতা আৰু পাছততো মই গুৱাহাটী আহি গ'লো এতিয়া মোৰ নাহৰকটীয়াত ঘৰ বনাইছে নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মোৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰলৈকে হ'ল ডিব্ৰুগড় ইউনিভাৰ্চিটিত BA LLB হ'ল আৰু তাৰপিছত গুৱাহাটী আহিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত MA হ'ল তাৰপিছত মাছ কমিউনিকেশ্যনো কৰিছিল তাতে ডিষ্টেঞ্চত এতিয়া গুৱাহাটীতে আৰু ঘৰত মা দেউতা আছে ভাইটি চাকৰি কৰে ভাইটি আৰু মোৰ বোৱাৰীও আছে ভাইটি বিয়া পাতিছে তো ভাইটি আৰু বোৱাৰী দুই এজনত থাকে আৰু এই তোমাৰ এইখিনি শিক্ষাৰ মাজতে সংগীতৰ জগতলৈ কেতিয়া আহিলা মানে কিমান বয়সত সংগীতৰ মই 5 years আছিলে যেতিয়া মোৰ মাতটো নুফুটে আৰু এটা দুটা মোৰ তেনেকুৱা আছিলে তো বাহঁতক শিকাই মোৰ খুৰাই গান শিকাইছিলে মোৰ খুৰাও গান গাইছিলে আগতে তাৰপিছত খুৰাই শিকাই কম্পিটিশ্যনবোৰ দিবলৈ নিয়ে তো মই তেওঁলোকৰ পিছে পিছে লাগি যায় আৰু মই গাম তেনেকৈ তাৰপিছত নিগামত এটা কম্পিটিশ্যন হৈছিলে আৰু কিবা শিশু দিৱসৰ কম্পিটিশ্যন এটা হৈছিলে তাত ময়ো মানে লাগিছিল যে ময়ো সেইটো কম্পিটিশ্যন কৰিম তেনেকৈ এতিয়া মই সৰু হৈ আছিলোঁ আৰু ইমান এটা গান গাব পৰা অৱস্থাত নাই তাৰপিছত মই তেনেকৈ লাগি থকাৰ কাৰণে মোকো সেইটো কম্পিটিশ্যনত জইন কৰাই দিলে আৰু ময়ো সেই গালোঁ আৰু ফুটা নুফুটা কিন্তু তেওঁলোকে কোনেও প্ৰাইজটো নাপালে পাছত কৈছে যে নিচুকনি এটা আহিছে আমাৰ এইটো গ্ৰুপৰ পৰা তাই পাইছে তাৰপিছৰ পৰা কিন্তু মই আনুষ্ঠানিক হিচাপে মই বহুত পাছত মই গানটো শিকিছোঁ দেউতাৰ বন্ধু নাহৰকটীয়া শ্ৰুতি সংগীত বিদ্যালয়ৰ অধ্যক্ষ কমল মজুমদাৰ ছাৰৰ ওচৰত মই 9ত যেতিয়া মই আছিলোঁ 9ৰ পৰাহে মই তেওঁৰ ওচৰত আহিছোঁ তাৰ আগতে মই শংকৰী নৃত্য নাচিছিলোঁ আৰু অংকীয়া নাট সেইবিলাকত মানে নাটক কৰিছোঁ তাৰমানে তুমি নৃত্য গীত অভিনয় সকলোতে আছা তেনেকৈ এতিয়া নৃত্যটো মোৰ পিছুৱাই গ'ল বাৰু মই 2009ৰ পৰা যেতিয়া মোৰ মেট্ৰিকটো দিবলৈ সময় হ'ল তাৰ পাছত মই যোৱা নাই ইউনিভাৰ্চিটিত এবাৰ দুবাৰ নাচিছিলোঁ ৰংঘৰত কিন্তু সেই আৰু কিন্তু গানটো আহিলে আৰু ইউনিভাৰ্চিটি থাকোঁতেও লগৰবোৰে ক'লে তই এনেকৈ নাচাতকৈ বেছি তই গানটো গালিচোন তোৰ মাতটো ভাল তেনেকৈ আৰু কথা পাতিম আমি এতিয়া এটা গান শুনি লওঁ গলিব পাৰে হিয়াৰ থাপনাত ৰাখিছো তোমাক
কণ্ঠ তুমিতো বহনাৰ ভলিউম 2টা অলৰেডি ওলালা আৰু এটা এতিয়া বিহুৰ আগে আগে ওলাব ন আমি বহনাৰ কথা পাতিম কিন্তু জানিব বিচাৰিম প্ৰথম তোমাৰ এলবাম কোনটো আছিল প্ৰথম মই 2013 ত এটা ৰিয়েলিটি শ্ব'ত মই পাইছিলোঁ তাত ৰাজশ্ৰী বৰ্মা ফিল্ম এণ্ড প্ৰডাকশ্যন তেওঁলোক বম্বেৰ হয় হিন্দী বোলছবি তাৰপিছত তাতে মই পোৱাৰ পাছত তেওঁ অসমলৈ আহি প্ৰথম মানে অসমীয়া চিনেমা কৰিব বিচাৰিছিলে তাতে নিপন গোস্বামী তেনেকৈ বহুত কেইজনৰ লগত কৰিছিলে কিন্তু চিনেমাখন ৰিলিজ নহ'ল আজিলৈ কিন্তু তাৰে অডিঅ' যিটো কেছেট সেইটো ওলাইছিলে তাতে পুলক বেনাৰ্জী ছাৰ আছিলে শান্তাৰজী মেম আছিলে কৃষ্ণমণি চুতীয়া তাত তেনেকৈ বহুত কেইগৰাকী আছিলে তাৰ ভিতৰত ময়ো গাইছিলোঁ খোৱানা মৰমজান বুলি এখন প্ৰথম 2013 তাৰপিছত মই LLB কৰিবলৈ গুচি গ'লোঁ ঘৰত মায়ে ক'লে যে তই LLBটো কৰি ল এতিয়া গানটো নালাগে দুইটা অসুবিধা হয় আনকি মই 2014ত বহুতকেইটা ষ্টেজ পাৰফৰ্মেঞ্চ কৰিছিলোঁ বিহুত তাৰপিছত মোৰ জুৰিস্প্ৰুডেন্স এক্সাম আছিলে তো মই কাকপথাৰত তাতে পাৰফৰ্মেঞ্চ কৰি থাকোঁতে তাত মানুহবোৰে এৰি নিদিয়ে ইটো গান সিটো গান ৰিকুৱেষ্ট কৰি মই যেনে তেনে এক্সামত পাইছোঁ মানে মই পঢ়িবও নাপালোঁ তো তেতিয়াৰ পৰা মোক তই আৰু নালাগে আৰু ষ্টেজ পাৰফৰ্মেঞ্চ কৰিবৰ কাৰণে তেনেকৈ ক'লে তাৰপিছত যেতিয়া মই গুৱাহাটী আহিছোঁ তেতিয়া টোটেলি নিজে কামখিনি কৰি যেতিয়া নিজে আৰ্নিং কিবা এটা কৰিব পাৰিছোঁ তাৰপিছত ভাবিছোঁ মই দেখোন এতিয়া নিজেই কৰিব পাৰোঁ কিবা এটা তো নিজৰ প্ৰডাকশ্যনত মই পাহাৰীয়া ছোৱালী নামৰ এটি এলবাম কৰিছিলোঁ 2018 মোৰ দাদা এজন আছে তেওঁ ৰাংখালীটোত কৃষ্ণমণি চুতীয়াৰ ৰাংখালীটো তেওঁ মিউজিক কৰে আৰু মিউজিচিয়ান হয় জিকে মাইনা বুলি কাজিন দাদাজনে মিউজিক কৰিছিল আৰু জুবিন গাৰ্গৰ লগতো এটা কৰিছিলোঁ সেইটো বহাগৰ জন্মনি তাতে গীত মিউজিক প্ৰডাকশ্যনৰ আছিলে ধৰা এই পেচা আৰু এইফালে হ'ল তোমাৰ গানৰ ইয়াত অকণমান অসুবিধা হয় নেকি অসুবিধা হয় ভালেখিনি হয় অসুবিধা কিন্তু তেনেকৈয়ে আৰু গেপটো মই ৰখা নাই 2021ৰ পৰা মোৰ নিজৰ প্ৰডাকশ্যনৰ বহনা নামৰ এটি এলবাম কৰি আছোঁ সেইটো তাৰপিছত তেনেকৈ আৰু কৰি গৈছোঁ আৰু কামৰ মাজেৰে ঠিকে আছে আৰু মন কৰিলে তাৰমানে পাৰি আৰু সময় ওলাব বেলেঞ্চটো কৰিব পাৰি আৰু ইচ্ছাৰ কথা বাকীবিলাকে যেনেকৈ ষ্টেজ পাৰফৰ্মেঞ্চ কৰে বা তেওঁলোকে যেনেকৈ সাধনাটো কৰে তো তেনেকৈ মই নোৱাৰোঁ তাৰ মাজতে আৰু কৰি আছোঁ 100% দিব পৰা নাই তথাপি যিমানখিনি সময় উলিয়াইছা কৰি আছা আৰু বহনাৰ গান অকণমান গুণগুণাই দিয়া ঠিক আছে বহনা মই নীল আকাশ দাৰ লগত এটি গীত কৰিছিলোঁ মই নিজে লিখিছিলোঁ নিৰিবিলি নিজন ৰাতি সপোনতে আহিবা আহি মোৰ দুবাহুতে আল ফুলে জিৰাবা দি থকতো আহি ৰবা হাসি ৰখা মৰম দিবা ফুলৰ দৰে বিয়পাবা মৰমৰ শুবা ফুলৰ দৰে বিয়পাবা মৰমৰ শুবা তুমি ফাগুনৰে পচোৱা তুমি অতলা মনোৰোৱা তুমি ফাগুনৰে পচোৱা তুমি অতলা মনোৰোৱা লৈ লোৱা দৰেৰে মোৰে নহিয়া লৈ লোৱা দৰেৰে মোৰে নহিয়া এইখিনিতে এটা আছিলে যে এইটো গীত মই 2014ত লিখিছিলোঁ স্পেচিয়েলি নীলদাই গাব আৰু নীলাক্ষী বাই গাব বুলি মই আগতে খুব লিখি থাকোঁ তুমি গান কাৰোবাক মানে পঠাওঁ তৰুণ তন্ময় দা নীলদা তেওঁলোকক পঠাওঁ এইটো মন্টুমণি শইকীয়া তেওঁলোকক পঠাওঁ মই গীত এটি লিখিছোঁ আপোনালোকে ভাল লাগিলে গাব তেনেকৈ কওঁ 2014ত লিখা এটি গীত থাকি গ'ল মই ভাবিছোঁ যে মই যিখিনি গীত আগতে লিখি ৰাখিছিলোঁ সেইখিনি মই নিজৰ এলবামত উলিয়াম কিন্তু কি হ'ল মই ছোৱালী হিচাপে সেই ফিলটো কৰি পেলাই লিখিছিলোঁ তো গোটেই ৱৰ্ডখিনি ছোৱালীৰে হৈ থাকিলে যেতিয়া মানে নীলদাই গাইছে নীলদাতো বহুত গানবোৰ পেইণ্টিং থাকে তেওঁ যেনে তেনে টাইম এটা উলিয়াই মোৰ গীতটি যেতিয়া গাইছে তেওঁ কৈছে মই গাইছোঁ কিন্তু মই ছোৱালী লাগি আছে ছোৱালী
এনেকে আছিলে মানে যে লৈ লোৱা যৌৱন ভৰা মোৰে নুহিয়া তো ছোৱালীৰহে যৌৱন ভৰা তেনেকুৱা থাকে তাৰপিছত অলপ পাছত মোক মানে 5 মিনিটৰ ভিতৰত ৱৰ্ড কেইটা চেঞ্জ কৰি দিবলৈ দিছে তাৰপিছত ময়ো খুব ভাবিছো এইটোৰ লগত কি লগাওঁ তাৰপিছত এই নিজৰ মতে দি কৰিলো তেওঁ কিছুমান বস্তু মানে মিলাই কৰি দিলে তেনেকুৱা হ'ল তো সেইটো মানে খুব জমনি মই বহুত কেইজন দাদাকো কৈছো এইটো গান শুনিবচোন এইটো মিলাই ল'ব তেওঁলোকে কৈছে গানটো বাৰু শুনিলো কিন্তু ছোৱালী পাৰ্ট কোনটো আৰু ল'ৰা পাৰ্ট কোনটো মই বুজি পোৱা নাই এইটো তাৰপিছত এতিয়া খুব হাঁহি উঠে আৰু এইটো কথা যি নহওক বাৰু তথাপি গানটোৰ কিন্তু ছাকচেছ হৈছিলে আৰু ৰিলতো মানে বহুতেই ৰিল কৰিছে শ্বেয়াৰো কৰিছে যাক মই চিনি নাপাওঁ তেওঁলোকেও শ্বেয়াৰ কৰিছে ভাল লাগে তেতিয়া তেনেকুৱা আঁকোৱালি ল'লে মানুহে এইটো জাৰ্ণিত যিটো গানৰ বা সাংস্কৃতিক হেৰি মানে বাধা বা কিবা তিতা মিঠা এনেকুৱা আৰু কিবা অভিজ্ঞতা তিতা মিঠা বহুতেই আছে তেতিয়া মই আগতে প্ৰথম যেতিয়া গানৰ এইটো লাইনত আহিছিলোঁ মানে সৰুতেতো গাইছিলোঁ কিন্তু তাতে পাৰ্চিয়েলিটি হৈছিলে বহুতখিনি পাৰ্চিয়েলিটি হৈছিলে এগৰাকী বিচাৰকৰ লগত মাৰ বহুত তৰ্কাতৰ্কিও হৈছে কাৰণ মই বৰগীত গাইছিলোঁ বৰগীত একেবাৰে সৰুতে যেতিয়া মই ক্লাছ 3ত আছিলোঁ তেতিয়া জিলা ভিত্তিক সদৌ অসম ভিত্তিক তেনেকৈ প্ৰথমতে আঞ্চলিকত পায় আঞ্চলিকত দুজন ফাৰ্ষ্ট আৰু ছেকেণ্ড হোৱাজনক জিলাত নিয়ে জিলাত ফাৰ্ষ্ট আৰু ছেকেণ্ড হ'ব লাগে তাৰপিছত সদৌ অসম ভিত্তিক তাৰপিছত মই প্ৰথমবাৰ মই জিলালৈকে গ'লোঁ কিন্তু জিলাত কি হ'ল একেটা অঞ্চলৰে প্ৰথম মোৰ দাদাজনে ফাৰ্ষ্ট পালে বৰগীতত মই ছেকেণ্ড আছিলোঁ কিন্তু একেটা অঞ্চলৰ দুজন হ'লে কাজিয়া হ'ব তেনেকুৱা হেৰি হ'ব বুলি মোক থাৰ্ড দি দিলে আৰু কৈছে তুমি বহুত সৰু হৈ আছা সদৌ অসম ভিত্তিক পোৱাৰ পাছত আৰু তেওঁ কম্পিটিশ্যন কেতিয়াও নেখেলে তাৰপিছত মোক থাৰ্ডত দিলে নেক্সট ইয়েৰ তুমি আকৌ আহিবা তেনেকৈ ক'লে কিন্তু নেক্সট ইয়েৰ মই যাওঁতে মই নাপালোঁ মানে বিচাৰক চেঞ্জ হ'ল বিচাৰকে পাৰ্চিয়েলিটি কৰিলে তাৰপিছত মইতো ডাউন হৈ গৈছোঁ মই নাই পোৱা তাৰপিছত তাৰ নেক্সট ইয়েৰত আকৌ মই নাপালোঁ তাৰপিছত চবেই কৈছে বাকী কেইজন বিচাৰকেও কৈছে যি কেইগৰাকীয়ে পাইছিলে তেওঁলোকতকৈ বেছি তাই গাইছিলে আমি চবে তাই পাব বুলি ভাবিছিলোঁ সেইটো বস্তুত নাপালে কেনেকৈ তাৰপিছত মানে যিজন ল'ৰাক ফাৰ্ষ্ট ডিট হৈছে সেই ল'ৰাজনক মানে বিচাৰকজনে শিকায় তেনেকুৱা আছিলে তাৰপিছত সেইটো কথাত মানে মায়ে বহুত তৰ্কাতৰ্কি লাগিছে আপুনি মোৰ ছোৱালীক দিব নালাগে কিন্তু আপুনি নেক্সট টাইম তেনেকৈ ডাউন নকৰিব মই নকওঁ যে মোৰ ছোৱালীয়ে পাব লাগে কিন্তু নেক্সট ইয়েৰৰ পৰা তাই আৰু নালাগে আৰু এইবোৰ কম্পিটিশ্যন খেলিবৰ কাৰণে তাৰপিছত তাই পাবলৈ নালাগে কিন্তু এনেকৈ কিমান প্ৰতিভা আপুনি ধ্বংস কৰি দিছে বহুতে ডাউন হৈ নেখেলিব তাৰপিছৰ পৰা মই কালচাৰেল মানে গানৰ সেইটো লাইনত যোৱা নাছিলোঁ তাৰপিছত মায়ে মোক আকৌ মানে সাহিত্য শাখাত দি দিলে লিখিব লাগে বক্তা কৰিব লাগে কিন্তু মই সাহিত্য শাখাত গৈ ৰচনাত মই সদৌ অসম ভিত্তিক পালোঁ সেইটো তাৰপিছত তেনেকুৱা হ'ল তো তেতিয়া মই কালচাৰেল আৰু এইটো সাংস্কৃতিক আৰু সাহিত্য শাখাৰ দুইটাতে তেতিয়াৰ পৰা মই কম্পিটিশ্যন খেলা হ'লোঁ কিন্তু মই সেইটো কম্পিটিশ্যনত আৰু নগ'লোঁ জীৱনতেই নগ'লোঁ তো তেনেকুৱা হৈছিলে তেতিয়া মনবোৰ ভাঙি যায় বহুতৰ এনেকুৱা হয় আৰু সেই তাৰ পৰা উঠি আহিব নোৱাৰো হৈ যায় তেতিয়া ধৰ তুমি বেকআপ কৰিলা আকৌ এইটোৰ লগত জড়িত হৈ পৰিলা আৰু মই তেতিয়া থাকিয়ে যায় মই তেতিয়া মানে ডাউনো হৈছিলোঁ মই তেতিয়া সৰু হৈ আছিলোঁ দুবাৰ যেতিয়া নেকি মই নাপালোঁ তাৰপিছত তেনেকুৱা এতিয়া মায়ে কয় মোৰ কাজিয়াটো ছাকচেছ হ'ল মোৰ ছোৱালীয়ে তেওঁলোকৰ থ্ৰুৱেদি নগ'লেও মোৰ ছোৱালী বেলেগ এটা থ্ৰুৱেদি গৈ যেনেকৈ হ'লেও তাই আজি গান গাইছে তাই মানুহে চিনি পাইছে আৰু দেউতাৰ যিগৰাকী বন্ধু আছিলে কমল মজুমদাৰ ছাৰ তো বহুতেই মানে ডাউন দিবলৈ চেষ্টা কৰে যে এটা কম্পিটিশ্যন আছিলে অল ইণ্ডিয়া বেষ্ট তাত মানে 10গৰাকী অকল অসমৰ পৰা নিৰ্বাচন কৰিব লাগে তাতো সেই 10গৰাকীৰ ভিতৰত যিকেইগৰাকী বিশাৰত থাকে মইতো বিশাৰত নাছিলোঁ কিন্তু ছাৰে কৈছিলে যে তোমাৰ ভইচটো ভাল তো তোমাক হক কৈছোঁ যে তুমি কিবা এটা আনিবা তাৰপিছত মোক লৈছিলে সেইটো কথাটো মানে চবে কৈছে তাইতো ইমান তাই বিশাৰত নহয় তাই ইমান কম্পিটিশ্যন খেলা নাই গতিকে তাই নালাগে বেলেগ এগৰাকী ভৰাব লাগে সেইটো কথাত মানে ছাৰে ক'লে মোৰ ষ্টুডেণ্ট হয় তাই মই জানো কোনে পাৰিব আৰু মই 100% মই কৈছোঁ যে তাই কিবা এটা আনিব সেই কথাটোতো মানে মোৰ বহুত দুখ লাগিছিলে তেনেকৈ কৈছিলে
কিন্তু সেইটোত আনিছিলোঁ মই সেই ছাৰ মানে মজুমদাৰ ছাৰৰ কাৰণে আজি মই এইখিনিত আহিব পাৰিলোঁ বুলি ভাবোঁ কাৰণ বহুতেই সেইটো সময়ত ডাউন দিছিলে আৰু মোৰ খুৰাহঁতো গান গায় কিন্তু এনেকুৱা যে খুৰাহঁত ক'ৰবাত বিচাৰক পঢ়িছে তেতিয়া কয় এইটো কম্পিটিশ্যন তই খেলিব নালাগে কাৰণ তই যদি পাওঁ তেতিয়া ক'ব যে খুৰাকে ভতিজাকে বেছি হেৰি কৰে সেইকাৰণে মোৰ দেউতাও কালচাৰেল ছেক্ৰেটাৰী আছিলে তেতিয়া আঞ্চলিকৰ তো বেলেগক বেছি ছাপোৰ্ট কৰে নিজৰ গৰাকীক কৰিলে মানে সেই কথাটো মানে এইটো একচুৱেলি চলি থাকে পাৰ্চেলিটিটো সেইকাৰণে মানে নকৰাজনকো কৰিব বুলি ভাবিব সেইকাৰণে তেওঁলোক মানে আগতেই আঁতৰি থাকে আৰু তুমিয়ে নালাগে যাব বদনামটো কৰাত মানে খুৰাহেঁতি ৰেডিঅ' চেণ্টাৰত কিবা এটা গাবলৈ গৈছে বেলেগ ছোৱালী লৈ গৈছে মানে তেনেকুৱা আৰু তেতিয়া মোৰ দুখ লাগিছিলে মোৰ নিজৰ ঘৰৰ মানুহেই মানে তেনেকুৱা কৰে তেওঁলোকেও ছাপোৰ্ট কৰে নকৰা নহয় কিন্তু সেইটো আৰু তেওঁলোকে য'ত ইনভলভ থাকে তাত কয় যে এইটো কম্পিটিশ্যনত তই নালাগে যিটো গান গালা জুবিন দাৰ লগত সেইটো অকণমান শুনো ন ও তোমাৰ কাজল শুনা দুচকুলৈ চাই ও চাই ও মৰম হে পাহি নপলাই ও তোমাৰ মৰম ভৰা দুচকুলৈ চাই ও চাই ও মৰম হে পাহি নপলাই তোমাৰ গভীৰতা তোমাৰ বিশালতা তোমাৰ আদৰতা তাতে মোৰ ভাল পোৱা ও মৰম তুমি মোৰ মনৰে দাপোন নহবা আনৰে আপোন তুমি মোৰ মনৰে দাপোন নহবা আনৰে আপোন জুবিন দা মোৰ ফেভৰেট এগৰাকী ছিংগাৰ তাৰপিছত জুবিন দাৰ ওচৰত এদিন হ'লেও মই লগ কৰিম তেতিয়াতো মই ভবা নাই যে মই প্লেবেক কৰিম বা মই কিবা এটা নিজাকৈ কিবা এটা খুলিম তেনেকৈ কিন্তু মোৰ জুবিন দাক সুধিবলৈ মন গৈছিলে যে মই কেনেকুৱা গাওঁ তেওঁ যদিহে কয় তই বেয়া গাওঁ তই নাগাবি মই নাগালোহেঁতেন কিন্তু জুবিনে কৈছিলে তাই দেখোন একদম ছেকেণ্ড সুবাসনা আৰু এজনী ছেকেণ্ড সুবাসনা আহিছে সুবাসনা বাৰ নিচিনা মই নহয় বাৰু মই ইমান তথাপি সেইটো কমপ্লিমেণ্ট মানে বহুত ডাঙৰ নহয় কিন্তু তেওঁ তেনেকৈ কৈছিলে তো তুমি কি কৰি আছা ইমান ধুনীয়া এটা কণ্ঠ লৈ তুমি কি কৰি আছা তুমি ভালকৈ কৰা ষ্টেজ শ্ব' বহুত পাবা তেনেকৈ কৈছিলে তো জুবিন দাই মোক ইমানখিনি ক'লে সেইটো মোৰ কাৰণে এটা বহুত ডাঙৰ কথা আশীৰ্বাদ বুলিও ক'ব পাৰি বা এনকাৰেজমেণ্ট যদিহে মোক ক'লেহেঁতেন যে তই বহুত বেয়া গাৱ তই নাগালোহেঁতেন সঁচা মানে তেতিয়া তুমি লগ পাইছিলা আৰু তেওঁ ভালকৈ এনেই সাধাৰণতে জুবিন দাৰ লগত ডুৱেট কৰিলে বহুতে লগেই নাপায় জুবিন দাৰ পাৰ্টটো গাই গুচি যায় জুবিন দা পাইছোঁ মই তেওঁৰ ষ্টুডিঅ'টো গৈছোঁ মানে এবাৰ এনেই গৈছিলোঁ জুবিন দাৰ ষ্টুডিঅ'টো চাবৰ কাৰণে কিন্তু তেতিয়া তেওঁৰ চিলা গানটোৰ শ্বুটিং হৈ আছিলে তেতিয়া মই সোমাই গৈছোঁ মোক ছিকিউৰিটিজনে কৈছে জুবিন দা জাষ্ট সোমাই গৈছে তুমি যোৱা লগ পাবা কিন্তু জুবিন দা খুব ফ্ৰী মানুহজন যিমান তেওঁতো বলিউডতো গান গাইছে বা অসমৰ কিমান মানে পপুলাৰ এজন গায়ক কিন্তু তেওঁৰ ক্ষেত্ৰত সেই ৰেষ্ট্ৰিকশ্যনখিনি নাই যে জুবিন দাই লগ কৰিব নোৱাৰিব জুবিন দা তেনেকুৱা নহয় তেওঁ শ্বুটিং কৰি আছে তাৰপিছত তেওঁ মেকআপ লৈ আছিলে নিজে আহি পেলাই মোক মাতিছে কথা পাতিছে আৰু ষ্টুডিঅ'ত নিছে তেনেকুৱা তো তেওঁ খুব ফ্ৰী হয় মানুহজন আৰু তেওঁৰ লগত কাম কৰাৰো মন আছে আগলৈ মন আছে আৰু আপোনালোকে গমেই পাইছে যে ঋতুপৰ্ণাই নিজে গান লিখি নিজে গায় কিন্তু হয়তো তাইৰ যিখিনি প্ৰতিভা সিমানখিনি হয়তো জনপ্ৰিয় হোৱাগে নাই মানে মই ভাবিছোঁ দেই হয়নে মই এতিয়া কথা পাতি পেলাই গম পাইছোঁ তাইৰ যিখিনি প্ৰতিভা আছে হয়তো সিমান মানুহে তাইক এতিয়ালৈকে জনাগে নাই গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে ঋতুপৰ্ণাৰ বিষয়ে মানুহে গম পায় আৰু কণ্ঠটোতো আপোনালোকে শুনিছেই মই ক'ব নালাগে কণ্ঠ শুনিছে ইমান সুন্দৰ শুৱলা এটা কণ্ঠ বহুতে গমেই পোৱা নাই আমি মানুহৰ মাজলৈ উলিয়াই দিব লাগে এইবোৰ কণ্ঠ আজিকালি এনেকুৱা হৈছে
দুদিনীয়া ট্ৰেণ্ডিঙত গুচি যোৱা গানবোৰ মানে ভাইৰেল হৈ যায়, মিলিয়ন মিলিয়ন ভিউজ আহে, লগে লগে চেলিব্ৰিটি বনি যায়, কিন্তু এনেকুৱা ভাল কণ্ঠও লুকাই থাকি যায়। কাৰণ কিয় সেয়া আপোনালোকে শ্বেয়াৰ নকৰে, আপোনালোকে তেওঁলোকক আগুৱাই লৈ নাযায়। সেইকাৰণে এতিয়া বহনাৰ কথা পাতোঁ। দুটাটো অলৰেডি ভলিউম ওলাই গৈছে, এতিয়া থাৰ্ডটো কেতিয়া আহিব? বিহুৰ আগে আগে। বিহুৰ আগে আগে ইয়াতে কোনে কোনে কৰিছে তোমাৰ লগত? মোৰ ভাইটি এজন জীৱন নিৰাগে গাইছে আৰু জীৱনে মিউজিকো কৰিছে। প্ৰাঞ্জুমন ভূঞা নামৰ ভাইটি এজনে লিখিছে। গানটো খুব ফাষ্ট হয়, মই ইমান ফাষ্ট গান আগতে গাই পোৱা নাই। আগতে কিবা এটা কম্পিটিশ্যনত গাবলৈ হ'লে মই সদায় ছাৰৰ ওচৰলৈ যাওঁ। ছাৰে মানে খুব মেলোডিয়াছ তেনেকুৱা শ্ল' মোশ্যনৰ গানবোৰ দিয়ে। মোক মায়ে সদায় কয় তই ইমান বিষাত কিবা গানবোৰ গাওঁ, অলপ কণ্ঠটোৰ লগত মিলাই পেলাই চাগে তেওঁ চুজ কৰে, যিহেতু তোমাৰ খুব তেনেকুৱা নাচিব পৰা গান। কিন্তু মই চুচো কৰোঁ যে মই এইটো গান গাম এবাৰ, কিন্তু ছাৰে নিদিয়ে, এইটো নালাগে নেকি, তুমি এইটোহে গোৱা, তেনেকুৱাটো মেলোডিয়াছ খুব। তাৰপিছত এইবাৰেই মই এইটো গীত কৰিছোঁ, খুব ফাষ্ট হয় আৰু মোৰ গাঁৱতেও মানে একদম বহুত স্পীডত গাবলগীয়া হৈছে, থাকিয়ে যায়। তাৰপিছত মানে এতিয়া এইবাৰ আমি ডিফাৰেণ্ট এটা ভইচ পাম আৰু হেৰি এটা। এইটো এতিয়া ৰাইজে কেনেধৰণে আদৰি ল'লে, এইটোতো আগতীয়াকৈ গাব নোৱাৰি, এইটো ছাছপেন্সত আছে। কেই তাৰিখলৈ হ'ব? তাৰিখটো 12 তাৰিখ, 12 জানুৱাৰীত ৰিলিজ হ'ব। আজি আমি এতিয়া শ্বুট কৰি আছোঁ, আজি 9 তাৰিখ। গতিকে আপোনালোকক মোৰ ভিডিঅ'টো দিওঁতে হয়তো 2-1 দিন দেৰি হ'ব পাৰে আপলোড কৰোঁতে। 12 তাৰিখে ৰিলিজ হ'ব, আপোনালোকে চাব, আঁকোৱালি ল'ব। ঋতুপৰ্ণা ইউটিউব তোমাৰ চেনেলত ক'ত দিবা? ঋতুপৰ্ণা গগৈ বুলি আছে। ঋতুপৰ্ণা গগৈ গানটো তাতেই ৰিলিজ হ'ব নেকি? তাতেই হ'ব, ঋতুপৰ্ণা গগৈ। মই বাৰু লিংকটো ডেছক্ৰিপশ্যনত দি দিম। আৰু এতিয়া এই ধৰা শ্বুটিঙতেই হওক, গান ৰেকৰ্ডিং কৰিবলৈ যাওঁতেই হওক, কেতিয়াবা ধৰা নতুন ছিংগাৰ বা জনপ্ৰিয় নহয় এনেকুৱা ধৰণৰ কাৰোবাৰ পৰা কেতিয়াবা মানে সেনেকুৱা ব্যৱহাৰ পোৱা নেকি? মানে ধৰক ইগন'ৰ কৰা কিছুমান থাকে ন, জনপ্ৰিয়বিলাকক যিমান গুৰুত্ব দিয়ে, জনপ্ৰিয় নহ'লে গুৰুত্বটো কম পায়, তেনেকুৱা ফেচ কৰিছানে কেতিয়াবা? মই অডিঅ'ৰ ক্ষেত্ৰত কৰা নাই, কাৰণ অডিঅ'ৰ ক্ষেত্ৰত মই প্ৰথম যেতিয়া গুৱাহাটী আহিছোঁ, কৃষ্ণমণি চুতীয়া মোৰ একেবাৰে ঘৰৰ ওচৰৰ দাদা হয়, কিন্তু মই নাজানো তেওঁ মোৰ গীত কেনেকুৱা পায়। তেওঁৰ তাত মোক কেতিয়াও গাবলৈ মতা নাই। মই প্ৰথম আহোঁতে তেওঁৰ খাৰ খোৱা অসমীয়া ৰাজনীতিৰ খাৰ খোৱা অসমীয়া গীত এটি তেওঁ ৰিলিজ হৈছিলে, তাতে মোক মাতিছিলে অলপ ভুমুকি মাৰিবৰ কাৰণে। কিন্তু মইতো ভাবিছিলোঁ তেওঁ ৰাংঢালীটো তেনেকৈ গাম, তেওঁ বহুতখিনি মোক শিকাব। কিন্তু মই যেতিয়া প্ৰথম গুৱাহাটী আহিছোঁ, তেতিয়া মোক মানে কৈছে তই কি কৰিবলৈ গুৱাহাটী আহিছ, ভাল দৰা এটা চা আৰু তই বিয়া হৈছে আৰু এই গভমেণ্ট জব সেইবোৰ এপ্লাই কৰ তেনেকৈ। তাৰপিছত মোৰ জিকে মাইনা দাদা, মই কওঁ দাদা কিবা থাকিলে মোক ক'বাচোন। তেওঁলোকে বহুত নতুন নতুন ছিংগাৰ হওক পুৰণি হওক, তেওঁলোকে ষ্টুডিঅ'ত গান গায় আৰু ষ্টুডিঅ'ত ৰাতিও হয়। মোক কিয় এড কৰে মই নাজানো সেইটো কথা। সদায় কয় তুমি জব কৰা বা হাইকোৰ্টৰ এডভকেচিটো তেওঁলোকে বেয়া নাপায়, কিন্তু মানে ৰাতি ৰাতি যোৱা ক'ৰবাত এইবোৰ তেওঁলোকে বৰ এটা ইনভলভ নকৰে। তো প্ৰথম মই যেতিয়া আহিছোঁ তেতিয়া মানে কৃষ্ণদাই চবৰ আগত কৈছে এইজনী মোৰ খুব মৰমৰ ভণ্টি হয়, গতিকে তহঁতে কোনেও তাইৰ লগত চেনি নাখাবি, ভণ্টিৰ চকুৰে চাবি, তেনেকুৱা কৈছে আৰু। তাৰপিছত তেনেকুৱা, কিন্তু সেই কিবা এটা বস্তু অডিঅ'ৰ ক্ষেত্ৰত নাজানিলে সুধিবলগীয়া মানুহ আছে। দিগন্ত বৰদলৈদা খুব ভাল শব্দ সংমিশ্ৰণ কৰে, তেওঁলোকে হ'লেও মানে কথাবোৰ বুজাই দিয়ে। মানে তাৰপিছত দাদাকো সুধিব পাৰোঁ, সেই অডিঅ'ৰ ক্ষেত্ৰত মই পোৱা নাই। অডিঅ'ৰ ক্ষেত্ৰত চবে ভাল গাইছা তেনেকৈয়ে কয়, বা অনুপম শইকীয়াদাৰ ষ্টুডিঅ'ত কৰিবলৈ যাওঁ আৰু বেয়া হ'লেও কৈ দিয়াটো ভাল, শিকিব পৰা যায় ন ভাল বেয়াটো। তাৰপিছত নেক্সটটোতো বহনাটো নীলদাই গালে, সেইটো মোৰ কাৰণে এটা, কাৰণ নীলদা এজন পপুলাৰ গায়ক হয়, তেওঁ মই লিখা গীতটি যে গাইছে সেইটো মোৰ কাৰণে বহুত এটা ডাঙৰ কথা হয়, তেওঁ গাইছে। তাৰপিছত সেই অডিঅ'ৰ ক্ষেত্ৰত পোৱা নাই, কিন্তু ভিডিঅ'ৰ ক্ষেত্ৰত বহুত পালোঁ। ভিডিঅ'ৰ ক্ষেত্ৰত মানে গানটো ভাল হয়, ভিডিঅ'টো যেনেকৈ বিচাৰিছিলোঁ তেনেকৈ নোগাই গৈ ঠগি দিয়ে, তেনেকুৱা বহুত আছে। বা মোৰ শ্বুটিং এটাত এগৰাকী আহিছিলে, এক্ট্ৰেছ এগৰাকী আহিছিলে, মোকতো নামাতিলেই ভালকৈ
আনকি মোৰ নামটো নাজানিলে তুমি কৰ হৈও নুসুধিলে মই তেওঁ সুধিলো তোমাৰ গানত তেওঁ অভিনয় কৰিব আহিলে তোমাকে নামাতিলে এটা গীত মোৰ প্ৰডাকশ্যনৰ মই প্ৰযোজনা কৰিছো মই ভাবো যে হয়তো তেওঁলোকৰ মানে তেওঁলোক খুব পপুলাৰ হয়তো মই হয়তো ভুলো হ'ব পাৰো নাজানো তেওঁলোক খুব পপুলাৰ হয়তো মোৰ লগত চাহ চিনাকি হ'লে তেওঁলোকৰ সন্মান হানিও হ'ব পাৰে চাগে মই নাজানো তেওঁলোকৰ মানে ভাৱনা হ'ব পাৰে মাইণ্ডেৰে মই এইটো কথা বুজি পাওঁ ধৰক মই এতিয়া এডভকেচি কৰোঁ মোৰ ওচৰত যিমান ক্ৰিমিনেল ক্লায়েণ্ট এজনে আহক মই সদায় তেওঁক সুধো আপোনাৰ ঘৰ ক'ত কি আৰ্নিং কৰে কাৰণ আৰ্নিং কেপাচিটিটো চাই পেলাই মই এটা ফিজ তেওঁক খোজো মই বহুত হেভি এমাউণ্ট এটা খুজি দিব নোৱাৰো তো তেওঁ মোৰ শ্বুটিঙত আহিছে যদি কিবা এটা বস্তু মোক বেয়াও পাইছে তেন্তে কওক তোমাৰ এইখিনি বেয়া তোমাৰ প্ৰনাউন্সিয়েশ্যন বেয়া কিবা বেয়া কিন্তু কিবা এটাতো কৈ যাওক আৰু মই ভাবো যদি তুমি সৰু মানে পপুলাৰ ছিংগাৰ নহয় বা তোমাৰ গানটো তেওঁৰ পচন্দৰ হোৱা নাই তেতিয়াহ'লে যেতিয়া তেওঁলৈ অফাৰটো গৈছে তেতিয়াই তেওঁ না ক'ব লাগে যে বেয়া নাপাবা মই তোমাৰ গানত অভিনয় কৰিব নোৱাৰিম কেৱল মানে মোৰ ক্ষেত্ৰতে হোৱা তেওঁ তাৰমানে পুৰা প্ৰফেচনেল মই প্ৰফেচনেল মানে মই এইবোৰ ভাল নাপাওঁ মই চবকে আন্তৰিকতাৰে ভাবো বা ভুলটো মই সদায় ক'ব বিচাৰোঁ কাৰণ ময়ো নতুন ল'ৰাৰ ক্ষেত্ৰত গাইছোঁ কিন্তু কৈছোঁ যে তোমাৰ মিউজিকটোত কিমান পইচা গৈছে তোমাৰ তেওঁ কৈছে তুমি কি আৰ্নিং কৰা এটা মিউজিক ইমান খৰচ কৰি কৰিছা কৰিবলৈ মন আছে বা তেনেকৈ ঠিক আছে মই মেগজিনৰ মানুহ চিনি পাওঁ নিউজৰ মানুহ চিনি পাওঁ মোৰ ফালৰ পৰা মই যিমানখিনি পাব্লিচিটি কৰিব লাগে সিমানখিনি মই তোমাক কৰি দিম তো তেওঁলোকে মোৰ গানত এটা ৰীল বনাব পাৰে এটা শ্বেয়াৰ কৰি দিলে তাইনো কি বস্তুটো শ্বেয়াৰ কাৰণ তেওঁলোকক ফ'ল' কৰে তেওঁলোকৰ ফলোৱাৰ্ছ বহুত আছে তেওঁলোকে অলপো যদি শ্বেয়াৰ কৰি দিয়ে তেন্তে মানে খুলি হ'লেও চাব তেওঁলোকৰ তাত মোৰ ফটোখন যদি দেখে তেতিয়া এই ছোৱালীজনী তাইৰ তাত দেখিছে তেনেকৈ ক'ব তাৰপিছত মই ফেচবুকত তেওঁ মোৰ ফ্ৰেণ্ড লিষ্টত আছে মই গোটেই আমাৰ শ্বুটিঙৰ ফটোখিনি আপলোড কৰিছোঁ তাইৰ নাচনীৰ লগত বিহু নাচি থকা ফটো একপি মোৰ খুব ভাল লাগিলে সেই কপিটো মই মানে হেৰি কৰি দি দিলোঁ অলপ পাছত দেখিছোঁ তাই ইনষ্টা ৰীলত সেই মই দিয়া ফটো কপিয়ে হেৰি কৈছে কিন্তু মোৰ লগত তাই না কিবা এটা ফটো তুলিছে তোমাৰ ঘৰ ক'ত সুধিছে তোমাৰ নামটো কি আগতে কিবা কাম কৰিছানে আনকি যোৱাৰ টাইমত তাই ভাত পানী খাই বাকীখিনিক মাতিছে বাকীখিনিৰ লগত পুৰা ৰচক পচক কৰিছে হাঁহি ফূৰ্তি ৰীল বনাইছে মই দেখিছোঁ এইটোতো মোৰ গানৰে শ্বুটিং কিন্তু তুমি ৰীল বনাইছা তাৰপিছত তেওঁ নামাতিলে মোৰ মাকো নামাতিলে তেওঁ গৈ পেলাই গাড়ীতে বহি থাকিলে তাৰপিছত মই মানে যোৱাৰ টাইমত এনেকৈ জুমি চাইছোঁ হেৰি ক'ব নেকি কিবা এটা ক'ব নেকি কিন্তু তাই নক'লে সেইটো মোৰ বহুত দুখ লাগিলে পাছত মই দেখিছোঁ যে তেওঁলোকে শ্বুটিং কৰিলে ছিংগাৰ হিচাপে মোৰ কোনো পৰিচয় নাই ইউটিউবৰ থাম্বনেইলত কিন্তু তাই শুই আছে মানে তাই হেৰি আৰু তাই কি এট্ৰেকশ্যন আৰু কিন্তু এগৰাকী ছিংগাৰে মই ইমানখিনি আয়োজন কৰিছোঁ মোৰ লগত এটা খোৱাৰ পৰা আদি কৰি গোটেইখিনি মেকআপৰ পৰা আদি কৰি আনকি তাই ৰীলটো যে বনাইছে সেই মেকআপৰ খৰচটো কিন্তু মোৰ পৰাই গৈছে মই সেইখিনি উচিত বুলি ভাবোঁ তাই যদি মোক কিবা এটা বেয়াও পাইছে মোৰ গানটো একেবাৰে বেয়া পাইছে কিন্তু তোমাৰ এইখিনি বস্তু বেয়া হৈ আছে তুমি এইখিনি ঠিক কৰিবা কাৰণ তেওঁলোক বহুত অভিজ্ঞ সেইখিনি কথা কৈ দিয়াটো উচিত বুলি ভাবোঁ কিন্তু মোক এইখিনি কথা তাই হ'লেও শুনাৰ পিছত ক'ব আমাৰ সন্মান হানি হয় নাজানো সন্মান মই ভাবোঁ সন্মানটো পাবলৈ হ'লে সন্মানটো দিবও জানিব লাগিব মানুহ সৰু ডাঙৰ লগত কথা নাই হয়নে নহয় আজি এতিয়া তোমাৰ মোৰ এজৰ ডিফাৰেঞ্চ বহুত কিন্তু তোমাৰ লগত মই কেনেকৈ ফ্ৰেণ্ডলি কথা পাতিছোঁ কাৰণ এতিয়া আমি শ্বুটিঙত যাওঁ ৰান্ধনী খুৰাহঁতকো কৈ থৈ আহোঁ খুৰা যাওঁ তেনেকৈ মানে ইমান প্ৰফেশ্যনেল মানুহ হ'ব নালাগে যে অকল পইচাটোৰ কাৰণে এটা কাম কৰা চবে কষ্ট কৰে এতিয়া তেওঁ যদিহে ভাবিছে যে মই একেবাৰে মোৰ হেৰি নাই নাম নাই কিন্তু মই হাইকোৰ্টৰ এডভকেট তেওঁ এডভকেচি কৰিব নোৱাৰে মই যিটো গান গাইছোঁ তেওঁ সেইটো গাব নোৱাৰে তুমি মডেলিং কৰিছা মডেলিঙৰ ফালৰ পৰা তুমি এক্টিং লাইনত আহিছা কিন্তু মই এইটো ডাঠি ক'ব পাৰোঁ যিটো গীত মই গাইছোঁ সেইটো গীত তুমি গাব নোৱাৰা গতিকে তোমাৰ অধিকাৰ নাই কাৰোবাক অপমান কৰাৰ সেইটোৱে আৰু সবৰে নিজৰ জেগাত নিজে এতিয়া কোনোবাই যদি খেতিও যদি কৰিছে সেই খেতিয়কজনক মই গুৰ মাৰিব নোৱাৰোঁ তেওঁ খেতি কৰিছে মই নোৱাৰোঁ কোনোবাই এগৰাকী ৰোৱা ৰুইছে মই ৰোৱাটো ৰুব নোৱাৰোঁ গতিকে
মই নোৱাৰো কাৰোবাক অনাদৰ কৰিব মানে সেইদিনা তাৰমানে তুমি বহুত বেছি হেৰি লাগে বহুত দুখ পাইছো আনকি মোৰ থাম্বনেইলত মোৰ না কিবা মোৰ ফটো আছে মোৰ দেখোন একো গুৰুত্বই নাই যদিহে ক'লেহেঁতেন এগৰাকী ছিংগাৰ হয় তেনেকুৱা একো নেদেখিলো মানে মই কিন্তু হেৰি মায়ে তেতিয়া মোক কৈছে সঁচা তোক মই এটা কথা কওঁ সৰুতে তয়ো নাচিছিলি তয়ো অংকীয়ানাট কৰিছ তই ভাল নাচিছিলি এটা সময়ত তোৰ ডান্সটো থাকি গ'ল তই দেখোন মোৰ বাৰ ছোৱালীজনী উদয়দাৰ স্কুলত শিকে তো তাই যে সেই বিহুকেইটা নাচি ইমান লেভেল যে দিলে তাই যিমানখিনি পঢ়িছে তাতকৈ হায়াৰ ষ্টাডি তই কৰিছ গতিকে তই তাইৰ পৰা কিয় তই সেইটো অপমানটো পাবলগীয়া হ'ল লাহে লাহে তয়ো বিহুটো নাচিবলৈ অলপ উদয়দাৰ পৰা লাগিলে তই এসপ্তাহমান শিকি ল'বি উদয়দা মোক বিহুটো ভালকৈ শিকাই দিয়া তো তই শিক সেইকেইটা কাৰণ তই পাৰিবি কাৰণ তই নাচাৰ ছোৱালী কাৰণ ৰংঘৰ যেতিয়া ইউনিভাৰ্চিটিত নাচিছিলোঁ তাততো নাচিব জনা কেইগৰাকীকহে লয় আমাৰতো অডিশ্যন পাতে আৰু যেতিয়া মই গানতকৈ বেছি মই ডান্সত প্ৰাইজ বেছি আনিছিলোঁ তো বিচাৰক কিজনতো ইমান হেৰিতো নাছিলে মোক দেখোন দিছিলে মই ইউনিভাৰ্চিটিত থাকোঁতে এতিয়া লাটুমণি ৰাজখোৱা তেওঁতো জনপ্ৰিয় লাটুদাই তেতিয়া মোক কৈছিলে যে আইনাৰ সন্মুখত তোমাৰ নিজৰ চেহেৰাটো এবাৰ চাবাচোন অলপ এইবোৰ হেৰি তোমাৰ বহুতকেইটা কোৱালিটি আছে তুমি কিয় সেই কোৱালিটিকেইটা পেলাই ৰাখিছা তেনেকৈ কৈছিলে তাৰপিছত তপন টেঙাখাত হাজৰিকা তেওঁলোকে তেতিয়া আৰু গুৱাহাটীত আৰু গান কৰে তেতিয়া মোক কয় গুৱাহাটী আহিলে লগ কৰিবাচোন মানে ডিব্ৰুগড়ত পঢ়ি পেলাই এতিয়া তাততো ইমান ষ্টুডিঅ' তেনেকৈ নাই বহুতখিনি তাত 5 years মোৰ বহুতখিনি লষ্ট হৈ গ'ল সংগীতৰ ক্ষেত্ৰত তাৰপাছত ইয়াত আহিও তেনেকৈ ইমান ফ্ৰেণ্ডছ নাছিলে ইয়াত আগতে মই ভাবিছিলোঁ মানে আৰ্টিষ্টবোৰ যে থাকে চবে যে কয় যে গুৱাহাটীতে থাকোঁ তেতিয়া মই ভাবিছিলোঁ যে আৰ্টিষ্টৰ এটা কলনি আছে তো গোটেইবোৰে এটা ফ্লেটতে থাকে চাগে তাৰপিছত চবে চাগে ডান্স কৰে চবে চাগে প্ৰেক্টিচ কৰে নজনাটো শিকাই দিয়ে খুব চাগে ফূৰ্তি কিন্তু আৰ্টিষ্টৰ ক্ষেত্ৰত মই যিটো শিল্পী সত্তা মানে আছে বুলি ভাবিছিলোঁ সেইটো বস্তু নাই ভিতৰি জ্বলন পূৰণ ইটো হেৰি কৰোঁ ইটো হেৰি কৰোঁ মানে মই সেই বস্তুটো দেখিলোঁ কিন্তু মই ল লাইনত মই সেইটো বস্তু নাপালোঁ কাৰণ মই ইউনিভাৰ্চিটিত পঢ়িছিলোঁ মই অসমীয়া মাধ্যমৰ ছোৱালী আছিলোঁ কিন্তু নজনাটো মই সদায় ছিনিয়ৰ সুধো দাদা এইটো বস্তু মই পৰা নাই তেওঁলোকে ইমান ছাপোৰ্ট কৰে আজি মই হাইকোৰ্টত একদম সৰু ছোৱালী কিন্তু নজনা কথাটো মোক ছিনিয়ৰে সদায় ভালকৈ বুজাই দিয়ে আজি যদি মই ফেচবুকত সুপ্ৰিম কোৰ্টৰ জজজনকো যদি মই মেছেজ এটা যদি কৰোঁ মই ঋতুপৰ্ণা গগৈ এডভকেট অফ গুৱাহাটী হাইকোৰ্ট তেওঁ কিন্তু মোক ৰিপ্লাই কৰে এটা মানে হেৰি হৈছিলে কোৰ্টৰ হেৰি লৈ মই আমাৰ মানে গ্ৰুপত মই লিখি দিছিলোঁ তেতিয়া মোক বহুত হাইকোৰ্টৰ ছিনিয়ৰ মানে সুপ্ৰিম কোৰ্টৰ ছিনিয়ৰ এডভকেটে মোক মানে বহুত সান্তনা দিছে কেছৰ ক্ষেত্ৰত হৈছিলে কেছটো মোক নিদিয়াকৈ বেলেগ এগৰাকীয়ে কাঢ়ি লৈ গৈছিলে এইটোৰ ক্ষেত্ৰত আমাৰ ল লাইনত লয়াৰবোৰ দালালি কিবা কিবি কয় কিন্তু ল লাইনত সেইটো একতা আছে ক্ষেত্ৰত মই ক'বই লাগিব মোৰ ভিডিঅ' তেনেকৈ মই মানে ঠগ খাই আছিলোঁ তাৰপিছত মই ইয়াতে গুৱাহাটীতে মই দাদা এজনক লগ পাইছোঁ তেওঁ মানে বিপ্লৱ শইকীয়া তেওঁ মানে হেৰি এইবোৰ চিৰিয়েলত কৰে তেওঁ চবে চিনি পায় বাৰু তেওঁক লগ পালোঁ সেই যেতিয়া মানে ঠগ খাই আছোঁ একেবাৰে মই ডাউন হৈ গৈছোঁ মানে মই কেনেকৈ হেৰি তেনেকুৱা এটা অৱস্থাত একেবাৰে বেয়া অৱস্থাৰ পৰা তেওঁক পাইছোঁ আৰু তেওঁৰ থ্ৰুৱেদি এতিয়া খুব জনপ্ৰিয় মেকআপ আৰ্টিষ্ট অভিজিত ভূঞা সেই দাদাক লগ পালোঁ তাৰপিছত তেওঁলোকে মোক বহুতখিনি মানে হেৰি ছাপোৰ্ট কৰিলে এইটো বস্তু এনেকৈ কৰা তাৰপিছত এটা শ্বুটিং আছিলে সেইটো শ্বুটিঙততো বহুত কাজিয়াই হৈছে মানে তেওঁলোকে কি কৈছে লেট কৰি আছে যাতে মই ডাবল পে'মেণ্ট ভৰোঁ লেট কৰি আছে তেনেকুৱা কৰিছে ইচ্ছা কৰি তো মইতো ডিৰেকশ্যনটো দিব নাজানো নহয় মোক কৈছে যে ইমানটো বাজেট লাগিব মইতো সিমানখিনিহে গোটাম মই ডিৰেকশ্যন কৰিব জনাহেঁতেন দেখোন মই কোৰিঅ'গ্ৰাফাৰ মই নামাটোৱে ডিৰেক্টৰ নামাতো মই নিজে কৰোঁ তেনেকৈ মানে ঠগবাজি কৰিছিলে সেইটো কথাত মানে তেওঁলোকে কৈছিলে যে তুমি কিবা এটা কৰিছা আমাক কিয় নোসোধা আমিতো তোমাক ক'লোহেঁতেন তাৰপিছৰ পৰা তেওঁলোকে বিমল বৰাদা কোৰিঅ'গ্ৰাফাৰ তেওঁৰ লগত পৰিচয় কৰাই দিলে তেওঁ মোৰ গহনা 1-2 তেওঁ কৰিলে অনন্যাবা আছিলে অনন্যাবাও খুব ছাপৰ্টিভ মই কাকো কম্পেয়াৰ কৰা নাই মই বাকী কেইগৰাকীৰ ক্ষেত্ৰত যিটো পালোঁ সেইটো বস্তু অনন্যাবাৰ ক্ষেত্ৰত নাপালোঁ
আৰু মই খুব কথা কমকৈ কওঁ ইমান মানুহ চানুহৰ লগত ইমানো মানে চেল বেলাই নাথাকো কিন্তু অনন্যাবাৰ ক্ষেত্ৰত মই এটা বেলেগ এটা হেৰি পালো মানে তাই খুব সাপোৰ্ট কৰে গানটো 100% দিবলৈ সদায় চেষ্টাটো কৰে মানে সেইটো বস্তু মই পালো তাইৰ ক্ষেত্ৰত তাৰ পিছত সেইটো বহনা 1ৰ পৰা অলপ মানুহে সুধে আৰু তোমাৰ আৰু কিবা গান ওলাইছে মানে বিমল দাই যেতিয়াৰ পৰা কৰিলে তেতিয়াৰ পৰা মানুহে অলপ চিনি পাইছে আৰু কিন্তু সেই ক্ৰেডিটটো মোৰ অভিজিতা আৰু বিপ্লৱ দাকেই দিব লাগিব যেতিয়া ষ্টেজত গান গাই থাকো যেতিয়া মানুহখিনি কোনেও নানাচে চাই থাকে তলত মোৰ এটা টেনচন হয় যে মোক ভাল পাইছে নে বেয়া পাইছে যেতিয়া কোনোবা এগৰাকী নাচি দিলে তলৰ পৰা আৰু এটা গান গোৱা কোনোবা এগৰাকী আহিলে গামোচা এখন পিন্ধাবৰ কাৰণে তেতিয়া মনটো ভাল লাগে যে মোক দেখোন ভাল পাইছে কোনোবা এজনে যদি ভিডিঅ'টো এনেকৈ কৰিবলৈ মই তেন্তে ভাল গাইছোঁ কাৰণ মই দুলীয়াজানত এটা সদৌ অসম ভিত্তিক কম্পিটিশ্যনত মোক বৰগীত গাই শুভাৰম্ভ কৰিবৰ কাৰণে মাতিছিলে তেতিয়া মই বৰগীতটো যেতিয়া মানে গাই আছোঁ প্ৰথমতে খুব নাৰ্ভাছ কৰিছোঁ ইমানখিনি মানুহৰ আগত মই বৰগীতটো গাইছোঁ যেতিয়া মোৰ বৰগীতটো গাওঁতে মেম এগৰাকী জাজ আছিলে তেওঁ যেতিয়া নেকি উঠি আহি পেলাই এনেকৈ ভিডিঅ'টো কৰিছে তেতিয়া মানে মই ভাবিছোঁ মই ভাল গাইছোঁ ভিডিঅ'টো কৰিছে তো সেইটো টেনশ্যন এটা থাকে মই ভাবোঁ প্ৰফেশ্যনেল আৰ্টিষ্টবিলাকৰ সেইটো টেনশ্যন নাথাকে নেকি যে কাৰোবাৰ গান এটা হৈছে তেওঁ ছেটিছফাই হৈছেনে নাই হোৱা এনেকুৱা হ'লেহে উঠিব পাৰি নেকি আমি এতিয়া অলপ বেছি হেৰি যে সেইবোৰ মানুহৰ আন্তৰিকতা যিবোৰ মানুহ সৎ পথত চলে কাকো হিংসা নকৰে নিজৰ কামৰ প্ৰতি সদায় সৎ মানে হাৰ্ড ৱৰ্কিং কৰে এদিন হ'লেও ছাকচেছ হ'ব অকণমান লেট হ'ব ছাকচেছ হ'ব এতিয়া আমিও সেই তেনেকৈ ষ্ট্ৰাগল কৰি আছোঁ একো হোৱাগে নাই গতিকে সেইটো আশালৈ কৰি আছোঁ আৰু যি নহওক বাৰু তুমি ভাবা নেকি যে এই মানে কিছুমানে কয় ধৰা একদম মিনিংবোৰ পাতল মিনিং থকা বা তেনেকুৱা ধৰণৰ গানবোৰ বেছি জনপ্ৰিয় হয় বুলি ভাবা নেকি মানে কোৱালিটি চাই আছে মিউজিকৰ কোৱালিটি চাই আছে যোনে যিমান বাজেট লগাব পাৰিব সিমান গানটো জনপ্ৰিয় হয় এটা গীত 2 লাখৰ ভিতৰতো হ'ব পাৰে সেই 2 লাখ টকীয়া গীতটো 15,000ৰ গীতটিতকৈ অলপ মিউজিকটো হেভি হয় অটোটিউন লগাই কিবা এটা লগাই তেনেকুৱা বহুতখিনি থাকে আৰু ন এইবোৰ আমি প্ৰমোশ্যন কৰিব লাগে প্ৰমোশ্যন কৰিব লাগে তেনেকুৱা আৰু যোনে যিমান টকা লগায় সিমানখিনি মানুহৰ মাজত আগৰ ক্ষেত্ৰত ভাল আছিলে আগৰ ক্ষেত্ৰত এতিয়া ভাবোঁ আগতে জানমণি জোনবাই অঞ্জনা তেওঁ যিখিনি মানুহ সেই প্ৰডাকশ্যন হাউচে লৈছিলে তেওঁলোকৰ কোৱালিটি আৰু এতিয়া কেইগৰাকী কোৱালিটিতকৈ বহুত ডিফাৰেঞ্চ আছে তেওঁলোক সঁচাকৈ একোজন মানে আৰ্টিষ্ট বুলি ক'ব লাগিব কাৰণ তেতিয়া কেছেটটোতো কোনেও জোৰ জবৰদস্তি কৰিতো বিক্ৰী কৰিব নোৱাৰে যদি ভাল লগা কেছেটখনহে ল'ব আজিকালি এনেকুৱা হৈছে বুষ্টিং মাৰি দিয়ে প্ৰমোশ্যনটো কৰি দিয়ে জোৰ জবৰদস্তি কৰি মিলিয়ন ভিউজ অনা হৈছে কিন্তু আগৰ সেই চিটুৱেশ্যনটোত মই যদি কোৰাছ এটাও যদি গাব পালোহেঁতেন তেতিয়া মই সুখী হ'লোহেঁতেন আজিকালি চবে নিজৰ প্ৰডাকশ্যন আছে পইচা লগাইছে তেনেকুৱা কিন্তু আগৰ মানুহবিলাকৰ সেই এটিটিউডটো নাই মই মলয়া গোস্বামী মেমক পাইছোঁ চেতনা দাস মেমক আগৰ কেইগৰাকী ভ্ৰান্তি বাহঁতক পাইছোঁ তেওঁলোকে কষ্ট কৰি হেৰি হোৱা যে সেইকাৰণে তেওঁলোকে কোনোবা সৰু ছিংগাৰ এজনো যদি মাতে তেওঁলোকে খুব আন্তৰিকতাৰে বস্তুটো হেৰি কৰে তেওঁলোকৰ সেই কষ্ট কৰি হৈছিলে যে তেওঁলোকে সেই বস্তু মানে 16লৈকে যিখিনি আৰ্টিষ্ট আছে এজন দুজন খুব এটিটিউড আছে তাৰ মেক্সিমাম খুব ভাল আৰু 17ৰ ইউটিউবৰ যুগৰ ইনষ্টা এইটো কি আছিলে টিকটক সেইবোৰৰ পৰা যিসকল আহিছে সেইসকলৰ এটিটিউডটো অলপ বেলেগ আজিকালি মানে চিৰিয়েল এখন কৰিছে গাড়ী এখন ল'লেই যেনেকৈ নহয় গাড়ী এখন ল'ব এটা আইফোন ল'ব এটা সময়ত দেখোন ৰাগনিতম দাই কৈছে যে বাছেৰে শ্বুটিং কৰিবলৈ আহিছিলে পইচাই হাতত নাছিলে আজিকালি কোনোবা এজন এক্টৰে বাছত অহা যোৱা যদি কৰে অটো এখন লৈ পেলাই শ্বুটিঙলৈ যদি যায় তেওঁকতো কোনেও নামাতিব আজিকালি ব্ৰেণ্ডেড বেছি হৈ গৈছে ব্ৰেণ্ডেড কাৰণ এগৰাকীয়ে চিৰিয়েলত অলপ এহুমুকি মাৰিলে কিন্তু তেওঁ ইনষ্টা ফলোৱাৰ্ছ আহিলে তেওঁ একেবাৰে ফটোশ্বুট কৰি দামী হেৰি তো তেনেকুৱা ক্ষেত্ৰত যিখিনি একেবাৰে দুখীয়া সেই দুখীয়াখিনিয়ে কি কৰিব তেনেকুৱা এটা বহুত মানে মানুহ চাই অলপ পাত্তা দিয়া সেইটো আছে এতিয়া পাৰ্চনেল কথা অকণমান পাতোঁ এতিয়া তোমাৰ বিয়া বাৰু
বিয়াৰ মানে কি ভাইটিও বোৱাৰীয়া আছে বুলি কোৱা কাৰণে খুলিলো আৰু বিয়া বাৰু ভাইটি এক্সিডেণ্টলি ভাইটিটো ঠিক ভাল পাই আছিলে কলেজত একেখন স্কুলতে পঢ়া কাৰো সেইটো প্লেনিং নাছিলে যে তেওঁলোকে বিয়াখন পাতিব বা আমিও আচৰিত হৈছিলোঁ যেতিয়া বিয়া পাতিছে কিয় পাতিছে কিন্তু তাই 10 দিন মানৰ পাছত গম পাইছোঁ যে তাইৰ জৰায়ুত টিউমাৰ এটা হৈছে মানে গোটেই কান্দা কটা আৰু ডক্টৰেও কৈ দিলে 2 বছৰ সময় দিছোঁ বিয়া পাতা তাৰ পাছত জৰায়ুটো উঠাই দিব এই টিউমাৰটো হেৰি কৰিব তেনেকুৱা তেতিয়া ভাইটি BSc একেবাৰে লাষ্টৰ ছেমিষ্টাৰ আছে তাইও পঢ়ি আছে আৰু তাই কাৰো একো প্লেনিং নাই কিন্তু ডক্টৰে সেইটো কথা কৈ দিলে আৰু আমাৰ এজনেই অকল ল'ৰা এইখিনি কথা গম পোৱাৰ পিছত ল'ৰাজনলৈ নিনিব ভাবিলে আৰু তেনেকৈ এটা মধুৰ অৱস্থাত আহি কিন্তু সেই ভাইটিয়ে পাছত সেই চাকৰিটো পালে এতিয়া তাইও সেই মানে বাচ্চা হ'ব আৰু তেনেকুৱা এতিয়া সেইখিনি আমাৰ জেমেলাখিনি গৈছে কিন্তু এটা সময়ত খুব টেনশ্যন দিলে মোকো মানে মায়ে খুব কৈ থাকে আমি কি কৰিছিলোঁ যে আমাৰ এটাই অকল ল'ৰা আমাৰ ল'ৰাৰ নাতি পুতি নহ'ব নেকি তেনেকুৱা আছিলে তাৰপিছতে বাৰো মাজতে মানে ইনচিডেণ্ট গ'ল লকডাউনৰ সময়ত তেওঁৰ সেই হাজবেণ্ডে পইচা পাতি অলপ খেলি মেলি কৰে কোৱাটো বহুতেই পায় কিন্তু পইচা পাতি নিদিয়ে আগতেতো মই বাহিৰে থকা মই ইমান মই ঘৰৰ কথা ইমান মা দেউতাৰ বাহিৰে ইমান মই খবৰ খাতি নাৰাখোঁ এতিয়া গম পাইছোঁ যে চুংকুৰ এবছৰ ধৰি ফিজেই দিয়া নাই তেওঁলোকে সেই যেনে তেনে চলি আছে বায়ু মানে কিবা যাবলি টাইপ হৈ গৈছে তেতিয়া এনেকৈ তেনেকৈ গম পাইছোঁ তেতিয়া তাইক ক'লোঁ যে এনেকৈ থাকিলেতো নহ'ব নিজে কিবা এটা কৰিব লাগিব সদায় পইচা দিয়া নিদিয়ালৈ কাজিয়া কৰি তাৰপিছত তেতিয়া গুৱাহাটী আহিছে তাই 2 বছৰতো মই তাইক ফিজ পাতি দিলোঁ পঢ়ালোঁ ভাগিনৰ তেনেকুৱা হ'ল আকৌ আমিতো কোৱাৰ্টাৰত আছিলোঁ দেউতাৰ ফেঞ্জাইটিছৰ প্ৰব্লেম আছিলে এনেকৈ কি এলাৰ্জি উঠেছে তেনেকুৱা তাৰপিছত দেউতাই যিটো ফেক্টৰীত কাম কৰে যিটো দেউতাৰ ৰুম আছে তাতে খুব ধূলি মানে চাহপাতৰ প্ৰডাকশ্যন সেই ধূলিখিনি তেতিয়া ডক্টৰে বহুতবাৰ কৈছিলে যে আপুনি এইখিনি এৰাই চলক তেনেকুৱা হৈছিলে আৰু যেতিয়া নেকি মই ইনকাম কৰিছোঁ আৰ্নিংটো মোৰ আহিছে তাৰপিছত এতিয়া ক'লোঁ যে মাকো ক'লোঁ যে তুমি গাঁৱলৈ যোৱা গাঁৱত বাগান আছিলে লিজত দিয়া সেই লিজখিনি খোলা হ'ল লিজত খোলাৰ পাছত মা গাঁৱত গুচি গ'লগৈ বাগান চাবলৈ দেউতাকো এবছৰ পাছত ক'লোঁ যে তুমি চাকৰিটো ৰিজাইন দি দিয়া মই এতিয়া ঘৰ চলাব পৰা হৈছোঁ আৰু মই চলাম তাৰপিছত দেউতাও গুচি গ'ল মাৰো হাৰ্টৰ প্ৰব্লেম আছে দেউতাৰো প্ৰেছাৰ আছে কিবা কিবি তো তাত মা অকলে থাকিব কোনোবা এদিন হাৰ্ট ফেইল হৈ কিবা এটা হ'ব বা দেউতা ইয়াত তেনেকৈ টেনশ্যনো হৈ থাকে কেতিয়াবা গোটেই ঘৰৰ টেনশ্যন তাৰ মাজতে কাম গান সকলো কৰিব লগা মানে হেৰি এতিয়া ঘপককৈ কেতিয়াবা বৰষুণ দিয়ে এবাৰ বহুত ডাঙৰ বৰষুণ মায়েও ৰিচিভ নকৰিলে দেউতাইও ৰিচিভ কৰা নাই গোটেই ৰাতি চিন্তা হ'ব পৰা নাই তো ইমান টেনশ্যন এতিয়া দুজন একেলগতে থাকে মাক নাপালে দেউতাক পাওঁ তেনেকুৱা হয় আকৌ আমিতো কোৱাৰ্টাৰত আছিলোঁ আমাৰ ঘৰ দুৱাৰ গোটেইবোৰ বনাবলগীয়া 2022ত মই প্ৰগ্ৰেমৰ মাজতে আমাৰ মানে বহাগতে ল'ব লাগে জেঠত ঘৰটো সোমাব নোৱাৰি তাৰপিছত সেই বহাগতে ঘৰ খেদাকে প্ৰগ্ৰেমৰ মাজতে ঘৰটো লোৱা হ'ল তেনেকৈ ঘৰ বনোৱা মানে তো মই ভাবিছিলোঁ যে দায়িত্ব ল'ব লগা হৈছে আৰু ভাইটিটো সৰু হৈ আছিলে বা বিয়া হৈ গুচি গৈছিলে মা দেউতা আৰু মই ঘৰখনত যি কৰিব লাগে আমি কথাবোৰ ডিছকাছ কৰি কিবা এটা মানে লওঁ ভাইটিটো সৰু ভাইটি ঘপককৈ বিয়া পাতিছে সি কি কৰি খাব তেনেকুৱাও হৈছিলে সিটো ইমান নাজানে সি এমাহত কিমান কেজি চাউল লাগে সেইটো নাজানে সি তাৰপিছত তেনেকুৱা আছিলে সেইকাৰণে মোৰ বিয়াটো মানে পিছুৱাই গ'ল মোৰ লগৰবোৰ হৈছে বহুতৰ এংগেজমেণ্ট হৈছে কিন্তু মই ভাবিলোঁ যে মই গোটেইখিনি চিজিল লগাই পেলাই যাব লাগিব ঘৰত তাৰমানে এতিয়া তোমাৰ মা দেউতাৰৰ দায়িত্ব বা ভাগিনৰ দায়িত্ব এতিয়া বা এতিয়া নিজে চলিব পৰা নিজে সেইখিনি চুংকুৰ গোটেইখিনি দায়িত্ব তাৰমানে কেতিয়াবা কিবা এটা প্ৰব্লেম হ'লে বাৰু দায়িত্বৰ কাৰণে তাৰমানে বিয়া বাৰু কথাটো আৰু ভাবিবই নোৱাৰা নিচিনা হৈ আছে বহুতে কয় তাই বিয়া কিয় হোৱা নাই কোনোবা ল'ৰাই ঠগিলে নেকি কিন্তু মই একদম সৰুৰ পৰা মই ইমান প্ৰেম চেম এইবোৰ ভাল নাপাইছিলোঁ মোৰ ল'ৰা ধান্দাই নাছিলে মই ইউনিভাৰ্চিটিত মোৰ এতিয়া ভাল ল'ৰাই যেতিয়া গান গোৱা ল'ৰা আছিলে মডেলিং কৰা ল'ৰা আছিলে তেনেকুৱা মই চবকে দাদা হিচাপেই ভাবিছিলোঁ আৰু এবাৰ মই কিবা এটা কথা কওঁতে কৈছিলোঁ যে
ইউনিভাৰ্চিটি গোটেই ল'ৰাবোৰ মোৰ নিজৰ দাদাৰ দৰে সেইটো কথা মোক বহুতে ট্ৰল কৰিছিলে আমাৰ ভণ্টি তেনেকৈ মোক ট্ৰল কৰিছিলে তাৰপিছত সেই ধুনীয়া ধুনীয়া অলপ ভাল ভাল ল'ৰাবিলাকে যেতিয়া মোক মাতি থৈ যায় মোৰ লগৰবোৰে কয় এই তোৰ লগত যে কথা পাতি থাকে মোৰো পাতিব মন যায় সেইজনক পতাই দে তেনেকৈ কয় মানে মোৰ একো ল'ৰাৰ প্ৰতি মানে ধান্দাই নাছিলে আৰু কোনোবাই কিবা এটা বস্তু ক'লেও মানে হেৰি কওঁ আৰু মই নিজে কিবা এটা এষ্টাব্লিছ হ'ব বিচাৰিছোঁ মোৰ ঘৰখন চিজিল লগাব বিচাৰিছোঁ গতিকে এতিয়া মই ভবা নাই তেনেকৈ বহুত মান্থলি আৰ্নিং 70-80,000 হয় সিমানখিনি হয় কাৰণ কষ্টও কৰা হয় কেতিয়াবা মই ক'বই নাপাওঁ কাৰণ এতিয়া মোৰ বুটিক এখন আছে ধৰক বুটিকত 10:30-11টা কেতিয়াবা বাজি যায় কাষ্টমাৰ আহে তাৰপিছত মই তাৰ ঘৰ ৰুমত গৈ বাইদেউ ডিজাইনিঙৰ সেইবোৰ কৰে বাইদেউ সময় নাপায় তাৰপিছত গৈ ভাত পানী বনাই সেইখিনি খাই বৈ আকৌ নিজৰ কামখিনি থাকে কেতিয়াবা মোৰ 4টাও বাজি যায় তাৰপিছত উঠোতে অলপ দেৰি হয় 9:30-10টা তেনেকুৱা হৈ যায় তেনেকুৱা বহুতখিনি প্ৰব্লেম আহে তেতিয়া মায়ে কয় তই শুকাই খিনাই মৰিছ তই ঘৰটো যে বনাইছ তো কোনেও নাথাকে তো এতিয়া ভাইটি হেতিবা থাকে নে নাথাকে তাহাঁতে হয়তো পাছত দুলীয়াজান সেইখিনিতে মাটি চাটি লৈ তাতো বনাব পাৰে তো তই ঘৰ বুলি মৰি আছ তেতিয়া মই কৈছোঁ কোনেও নাথাকিলেও এডভকেট ঋতুপৰ্ণা গগৈ বুলি তাত এখন চাইনবোৰ্ড আছে মই পিছত থাকোঁ বা নাথাকোঁ এটলিষ্ট আমাৰ ঘৰটো চালে কোনোবাই যাতে কয় এগৰাকী ছোৱালী ইমানখিনি সংগ্ৰাম কৰিলে কষ্টটো সাৰ্থক হ'ল গতিকে তোমালোকেও কষ্ট কৰি পঢ়া তাইৰ দৰে হ'বা মই থাকোঁ কাৰোবাৰ কাৰণে উদাহৰণ হ'ব মোৰ ঘৰটো কোনে থাকে কোনে নাথাকে পাছত কোনে নাথাকিলেও নাই মা দেউতাতো আছে মা দেউতাৰ মৃত্যুলৈকে থাকিলেও থাকক ভাইটিহঁতে থাকিলেও থাকক মোৰ একো তাত প্ৰব্লেম নাই কিন্তু মোৰ দায়িত্বটো মোৰ চিজিল লগাই থৈ যাব লাগে মোৰ ইমানখিনি দায়িত্ব ভাল লাগিলে তোমাৰ মানে দায়িত্ববোধ দেখি কাৰণ আজিকালি খুব কমেই দেখা যায় এই মানে দায়িত্ববোধটো ল'ৰা ছোৱালী গতিকে তোমাৰ মা দেউতাৰ আশীৰ্বাদ পাবাই আৰু নেদেখাজনৰ পৰাতো পাবাই গতিকে সাকসেস হবাই আৰু এইবোৰ মন বেয়া নকৰিবা যে কোনোবাই মোক সৰু বুলি ভাবিলে সৰু সিঙ্গাৰ কাৰণ কিয় কৈছো মনটোতো বেয়া লাগিব কিন্তু সেইবোৰ ভাবি টেনচন লৈ পেলাই থকাতকে তুমি কামৰ যোগেৰে দেখুৱাব লাগে গোটে কয় বিয়া বাৰু কিয় হোৱা নাই কিবা মোৰ ল'ৰা ছোৱালীবোৰ ধান্দা নাছিলে আগতেও নাছিলে কোনেও মোক আজিলৈকে ঠগা নাই মই নিজে প্ৰেমত পৰা নাই আৰু তাৰমানে বহুত কেইটা প্ৰপ'জেল মই ৰিজেক্টো কৰিছোঁ মায়ে কৈছে তই ইমান ভাল ভাল প্ৰপ'জেলবোৰ ৰিজেক্ট কৰ এটা সময়ত কিন্তু তই পস্তাবি তেনেকুৱা মানে ইউনিভাৰ্চিটিত থাকোঁতে এজন দাদাই বোলে সদায় মোক লক্ষ্য কৰি থাকে মই খুব চিম্পল আছিলোঁ এটা সাধাৰণ কুৰ্তি পিন্ধো এযোৰ হাৱাই চেণ্ডেল পিন্ধি এক্টিভিটি চেণ্টাৰত যাওঁ কিবা এটা প্ৰেক্টিচিঙৰ কাৰণে তাৰপিছত খুব লক্ষ্য কৰি থাকে যেতিয়া তেওঁ এটা চাকৰি পাইছে ডাঙৰ তেতিয়া মানে সেই প্ৰপ'জেলটো কৈছে তুমি যদি মত যদি দিয়া মই এংগেজমেণ্ট তেতিয়া যেতিয়া কৈছে যে কোনোবা ল'ৰাই মোক পচন্দ কৰে তেতিয়া মই ভাবিছোঁ মোক কি দেখি পচন্দ কৰিব কাৰণ মই ইমান এটা সাধাৰণভাৱে মই অহা যোৱা কৰোঁ বা কিবা এটা হেৰি কৰিছোঁ তাৰপিছত মই ফেচবুকত চাইছোঁ তেওঁলোকৰ ঘৰটো একেবাৰে 3 মহলা মাকে চাকৰি কৰে বাপেকে চাকৰি কৰে ভনীয়েকে চাকৰি কৰে তেওঁৰ এটা ভাল তেতিয়ালৈকেতো আমাৰ একো তেনেকুৱা বেকগ্ৰাউণ্ড নাছিলে তাৰপিছত তেতিয়া মই একো ৰিপ্লাই নকৰিলোঁ একো হেৰি নকৰিলোঁ মানে সেইটো তেওঁ গম নাপালে মই কিয় ৰিপ্লাই নকৰিলোঁ মানে মই নিজে কিবা এটা কৰিব বিচাৰিছিলোঁ বহুতে কৈছিলে যে তাইক আমাৰ ঘৰলৈ বোৱাৰী কৰি দিয়ক আমি পঢ়াই শুনাই ল'ম মই বেলেগৰ আণ্ডাৰত চলিব বিচৰা নাছিলোঁ নিজকে কিবা এটা যাতে মই মা দেউতাক পিছলৈকে মই এতিয়া তুমি যদি বিয়া হৈ গ'লা আজি তুমি নিজ ইচ্ছাৰে ঘৰখন বনাইছা মা দেউতাক পইচা পাতি দিছা বাক চাইছা হয়নে কিন্তু যেতিয়া তুমি তেওঁলোকৰ তলত থাকিবলগীয়া হ'ব তুমি সেই নোৱাৰিবা ন প্ৰতিটো কথাতে হাত পাতিব লাগিব আজি তোমাৰ নিজ ইচ্ছামতে তুমি খৰচ কৰিব পাৰিছা বা এনেকুৱাও থাকে যে ককায়েকজন খুব ধনী ভাইকজন একদম দুখীয়া থাকে কাৰোবাৰ একেবাৰে বাইক বা ভনীয়েক বহুত দুখৰ কিন্তু তেওঁলোকক নাচায় বা কাকো চিনাকি নিদিয়ে মোৰ ইণ্টেনশ্যনটো মোৰ তেনেকুৱা নাছিলে মই সদায় ভাবিছিলোঁ যে মোৰ ভাইটিৰ কিবা এটা হওক মোৰ বাৰ কিবা এটা হওক নহ'লে মই গুৱাহাটীতো ফ্লেট এটা লৈ বা এখন গাড়ী লৈ মই এটা জীৱন যাপন কৰিব পাৰিলোহেঁতেন কিন্তু মই বিচাৰিছিলোঁ যে ঘৰৰ গোটেইখিনি ভালে থাকক তেওঁলোক এতিয়া মোৰ চকুৰ আগত থাকে
মোৰ লগত থাকে সেইটো মোৰো এটা টেনশ্যনৰ পৰা দূৰ আৰু এইফালে মা দেউতা একেলগতে থাকে এইফালে ভাইটি আৰু আগতে ভাইটিক টেনশ্যন হৈছিলে ক'ৰবাত যাব নেকি মদ চদ খাব নেকি যেতিয়াৰ পৰা সি বিয়া পাতিলে তেতিয়াৰ পৰা মই ইমান হেৰি নকৰা হ'লোঁ কাৰণ ৱাইফেতো যেনেকৈ হ'লেও সেইখিনি চাব তো সেইখিনিৰ ফালৰ পৰাও বহুতখিনি হ'ল এতিয়া মানে নেক্সট ইয়েৰত বহুতখিনি কাম হৈ গ'ল এতিয়া অলপ ফ্ৰী হৈছোঁ আৰু নিজৰ সেই PhD কামখিনিও আছে এতিয়া মানে বহুত মোৰ লগৰে বিয়া হ'ল কাৰণ তেওঁলোকৰ দেউতাক আছে দায়িত্ব ল'বৰ কাৰণে বা কোনোবা ককাইক আছে এতিয়া বিয়া এখন যদি হয় মই নিজেই গোটেইখিনি এৰেঞ্জ কৰিব লাগিব নিজৰ বিয়াৰ দায়িত্ব নিজেই ল'ব লাগিব নাই আৰু তোমাৰ খুব ভাল লাগিলে তোমাৰ লগত কথা পাতি মানে তোমাৰ বিশেষকৈ গান বা এইখিনিতো প্ৰফেশ্যনেল বা হেৰিটো পেচাটোতো গম পাইছিলোৱেই কিন্তু তোমাৰ মানে মা দেউতাৰ প্ৰতি দায়িত্ববোধ বাই ভনীৰ ভাইটিৰ প্ৰতি দায়িত্ববোধ দেখি সঁচাকৈ খুব ভাল লাগিছে আৰু মই ভাবোঁ সকলো এনেকুৱাই হ'ব লাগে ঋতুপৰ্ণাৰ নিচিনা যে এতিয়া গুৱাহাটী বহুতে কয় যে গাঁৱৰ পৰা গুৱাহাটীত গৈ ল'ৰা ছোৱালী বেয়া হৈ যায় তেওঁ উদাহৰণে ঋতুপৰ্ণাক দেখিছে গুৱাহাটীত থাকিও কোনো বিলাসিতা নাই কোনো বিলাসিতাৰ জীৱন যাপন কৰা নাই ঘৰখনৰ দায়িত্ব পুৰাই আছে বিয়া দিয়া বায়েক ভাগিনীয়েকৰ দায়িত্ব পুৰাই আছে তুমি সঁচাকৈ খুব ভাল লাগিলে তুমি 10 জনৰ মানে উদাহৰণ হ'ব পাৰিবা এইটোৰ ক্ষেত্ৰত আৰু এটাও কথা আছিলে মই শংকৰ সংঘৰ ছোৱালী হয় আমাৰ যেতিয়া মেট্ৰিক পাছ কৰে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন যায় তেতিয়া আমাৰ মণিকাঞ্চন বুলি এখন কাকত আছে সেই মণিকাঞ্চনত ফটো নামৰ সৈতে উঠে তো মই সৰুৰ পৰা বৰগীত গালোঁ অংকীয়া নাট সেইবোৰ কৰিলোঁ তাৰপিছত ময়ো এইটো আশা কৰিছিলোঁ যে মেট্ৰিক পাছ কৰিলে মোৰ নামটো তাত উঠিব কিন্তু যেতিয়া মই মেট্ৰিক পাছ কৰিছিলোঁ মই খুব ভাবি আছিলোঁ যে মোৰ ফটো নিবলৈ আহিব মোৰ মাৰ্কশ্বিট নিবৰ কাৰণে আহিব মোৰ ইণ্টাৰভিউ ল'ব কিন্তু সেইটো বস্তু তেতিয়া নহ'ল তো তেতিয়া মায়ে সুধিছে যে মণিকাঞ্চনত তাইৰ নামটো কিয় এড নহ'ল তেতিয়া কৈছে যে আজিকালি ল'ৰা ছোৱালীবোৰ আমি সম্বৰ্ধনা জনাওঁ আমি বহুতখিনি হেৰি কৰোঁ তেওঁলোকক পিছত গৈ তেওঁলোকে পশ্চিমীয়া সংস্কৃতি লয় শংকৰ সংঘৰ কথা নাভাবে সেইখিনি ধৰ্মটোক মানে হেৰি নকৰে আগুৱাই নিয়াত সহায় নকৰে গতিকে আমি এবাৰ চাই আমি এবাৰ এড কৰিছোঁ সেইটো কথাত মোৰ খুব দুখ লাগিলে যিটো অনুষ্ঠানত মই 9লৈকে মই সেৱা আগবঢ়াইছোঁ মই হুঁচৰিত নাচিবলৈ যাওঁ সেই অনুষ্ঠানটোৱে মোকো বুজি নাপালেনে সেইটো কথাত গতিকে মই সেইটো মই য'তেই নাথাকোঁ মোক ওচৰৰ খুৰা এজনে কৈছিলে চোৱা ধৰ্মটো নিজৰ কথা নামঘৰলৈ তুমি আনক দেখাই যাব নালাগে হৃদয়তো এখন ভগৱানেই আছে হৃদয়ত গতিকে তুমি নিজৰ ফালৰ পৰা শুদ্ধ যদি হয় তুমি ধৰ্মটো তুমি লণ্ডনত থাকিও বৰ্তাই ৰাখিব পাৰা গতিকে মই ইয়াত গুৱাহাটীত আছোঁ ইয়াতো মোৰ থাপনা আছে মই কেতিয়াও নিয়ম উলংঘা কৰা নাই মই কেতিয়াও বাৰত যোৱা নাই মই কেতিয়াও চুটি কাপোৰ পিন্ধা নাই কাৰণ সেইটো কথা এটা সময়ত মই শুনি থৈছোঁ যে আমাৰ হেৰি ছোৱালীবোৰ গৈ পেলাই বহুতে হৈছে কিন্তু পাছত কিন্তু তেওঁলোকে মোক মেট্ৰিকৰ সময়ত মোক সম্বৰ্ধনাটো নজনালে যেতিয়া মই ল পাছ কৰিছোঁ তেতিয়া কিন্তু মোক মাতিছে তেতিয়া মই যাব নোৱাৰিলোঁ শেষত কিবা এটা গান শুনো নে কি বিহু গাবা বিহু আহি আছে মাঘৰ বিহু বিহু এটাকে শুনো দৰ্শকসকল তাতে এটা কথা বহুতে কয় ছিংগাৰ গৰাকী অলপ সেক্সি হ'ব লাগে মই নাভাবোঁ যে এগৰাকী ছিংগাৰ সেক্সি কিয় লতা মংগেশকাৰ দেখোন শাৰী পিন্ধিছিলে তেওঁ আৰু মহালক্ষ্মী আইংগাৰ তেওঁ দেখোন কলা হয় সেই কথাখিনি আজিকালি সেইটো মই সস্তীয়া বুলি ক'ব বিচাৰোঁ এইটো ধৰক যেতিয়া ক'ৰবাত মাতে সেইগৰাকী তেনেকৈ যে কিছুমান কয় আৰু কিছুমান কোৱালিটিটো বেছি গুৰুত্ব দিয়া উচিত আৰু মই তাতে এটা কথা কওঁ মোৰ ভিতালী দাস বা মোৰ খুবেই প্ৰিয় আছিলে মানুহগৰাকীৰ ব্যক্তিত্বৰ প্ৰতি একদম সৰুৰ পৰা ভিতালী দাসৰ বিহু শুনিছোঁ মই তেওঁৰে এফাকি গীত গাইছোঁ ঠিক আছে তেওঁ গোৱা ফুল ফুলিছে বসন্তৰ তুমি জন্মনি বহাগৰ প্ৰতিটো বহাগতে মৰম যাছো তোমাক অন্তৰত ফুল ফুলিছে বসন্তৰ তুমি জন্মনি বহাগৰ প্ৰতিটো বহাগতে মৰম যাছো তোমাক অন্তৰত গুণ গুণকৈ ভোমোৰা ফুলে ফুলে পৰিছে থোপাত
তগৰ ডাল ভৰি ফুলিছে ও জাননী তুমি মোৰ কামনা বাখনা তুমি মোৰ জীৱনৰ ভৰসা তুমি মোৰ বুকুৰে কলি ও জাননী তুমি মোৰ কামনা বাখনা তুমি মোৰ জীৱনৰ ভৰসা তুমি মোৰ বুকুৰে কলি ধন্যবাদ এইবোৰ গান মানে চিৰসেউজ এইটো মানে এতিয়া যিখিনি ওলাইছে কিন্তু যিমান বিহু যিমান ফাংচন এই গানটো বাজেই ফুল ফুলিছে মানে মই কেতিয়াবা ভিতালী বাৰ গান শুনি থাকো মায়ে কয় প্লিজ এইটো গান তই নবজাবি কিবা এটা দুখ এটা লাগি যায় আৰু সেইটো সময়ত কৰোণা আছিলে আমিতো তেওঁক চাব যাবও নাপালো তেনেকুৱা এটা দৰ্শকসকল আপোনালোকে কেনেকুৱা পালে ঋতুপৰ্ণাৰ কথা ঋতুপৰ্ণাৰ গান কমেণ্ট কৰি জনাব আৰু যদি ভাল পাইছে ভালটো পাইছেই চাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কাৰণ মই কৈছোঁ আগতেও এবাৰ কৈছোঁ যে ইমান প্ৰতিভা থকা ছোৱালী গতিকে সকলোৱে জানিব লাগে গতিকে শ্বেয়াৰ কৰিব আৰু ঋতুপৰ্ণা তুমি মোক যিখিনি সময় দিলা তাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনাকো বহুত বহুত ধন্যবাদ আপোনাৰ চেনেলৰ যোগেদি মই সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ হিয়াভৰা শুভকামনা জ্ঞাপন কৰিলোঁ আৰু লগতে আপোনালোকে চাব মোৰ কিবা ভুল ভ্ৰান্তি হ'লেও মোক ভুলটো ক্ষমা নকৰি শুধৰাই দিব তাকে আশা কৰিলোঁ দৰ্শকসকল ঋতুপৰ্ণাৰ নতুন গানটো আপোনালোকে আঁকোৱালি ল'ব খুব ভালকৈ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ মোৰ ফালৰ পৰাও আগন্তুক ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ